অৰুণোদয় আঁচনি পইচা কেতিয়া সোমাব? যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। আজি অৰুণোদয় আঁচনি পইচা সোমোৱাৰ কথা আছিল কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া অৰুণোদয় আঁচনি বন্ধ হৈ গ'ল নেকি আৰু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব নে নকৰিব? বহুতৰে মনত কিন্তু এইটো প্ৰশ্ন হৈ আছে যে অৰুণোদয় আঁচনি পইচা কেতিয়া সোমাব? অহা মাহতো কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে আৰু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এইবাৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এতিয়া আপোনাৰ একাউণ্টত এতিয়া কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাব? যিহেতু আজি অৰুণোদয় আঁচনি পইচা সোমোৱা কথা আছিল কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা কেতিয়া সোমাব বা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব নে নকৰে? মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে অথবা আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এইবাৰ আবেদন কৰিলে, কিহৰ কাৰণে আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই বা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা কেতিয়া সোমাব? আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে? A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যিহেতু আগৰ পৰা বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তাৰ ভিতৰত কিন্তু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বহুতে মানুহে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় বা বাৰীত 4 চকীয়া বাহন আছে বা বছৰি ইনকাম 2 লাখৰ ওপৰত, সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ কৰি আছে অলৰেডি। কিন্তু অহা মাহত কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলে অৰুণোদয় আঁচনি পাব নালাগে সেইসকলে যিহেতু অৰুণোদয় আঁচনি পাই আছে, কিন্তু চৰকাৰৰ পৰা এটা ছাৰ্ভে কৰা হৈছিল, তাৰ ভিতৰত নাম বাছনি কৰিছে। এতিয়া কিন্তু সেইসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া কিন্তু সেইসকলে আৰু অৰুণোদয় আঁচনি পোৱাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিছে। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা সেইবোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আছে। যেতিয়া ভেৰিফাই হৈ যাব তাৰপিছত কিন্তু সকলোৱে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে কিন্তু অলপমান টাইম লাগি আছে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছিল বা আপোনাৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমাইছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰো একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিহেতু আগত বহুতো ভুৱা অৰুণোদয় আঁচনি লাভ কৰি আছিল। ৰেচন কাৰ্ড এটা কিন্তু পৰিয়ালৰ 2জনে অৰুণোদয় আঁচনি লাভ কৰিছিল, কিন্তু বৰ্তমান সেইসকলক বাছনি কৰি আছে। অলৰেডি কিন্তু নামবোৰ লিষ্ট কৰিছে, ভেৰিফাই হৈ গ'ল। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাইছে তেনেহ'লে আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে এই মাহত চেক কৰিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব পাৰে বা নোসোমাব পাৰে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্যতা তেনেহ'লে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ একাউণ্টত এই মাহত যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব 20 তাৰিখৰ